অসমত 2011 সেন্সাছত মুছলমান 34%। 3% অসমীয়া মুছলমানক যদি আমি বাদ দিওঁ, বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মুছলমান মানুহৰ সংখ্যা 2011 চনত 31%। 2021 সেন্সাস হোৱা নাই, প্ৰত্যেক সেন্সাসতে 4% ইনক্ৰিজ হয়। 2021 পৰা 25 হ'ল আৰু 5 বছৰ আৰু 2%। 2027 যেতিয়া সেন্সাসৰ প্ৰতিবেদন ওলাব, অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব। কোনোবাই ক'ব পাৰে যে ঠিক আছে, তেওঁলোকো থাকিব, আমিও থাকিম। আমাৰ ধৰ্মই সকলোকে আদৰি লয়, কিন্তু আজি বাংলাদেশৰ শেহতীয়া ঘটনাৱলীয়ে আমাক সকলোকে স্পষ্টভাৱে বুজাই দিছে, they believe in exclusiveness। সৰ্বশক্তিমান আল্লাহক বাদ দি আমি যাৰে উপাসনা কৰিছো তাক আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো। ৰাষ্ট্ৰ ডাঙৰ নে ধৰ্ম ডাঙৰ? ধৰ্ম ডাঙৰ। যদি এজন হিন্দু সোধা হয় আপোনাৰ বাবে আটাইতকৈ ডাঙৰ কি? জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। হিন্দুৱে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ, এয়া হৈছে আমাৰ লক্ষ্য। তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? 51 চনত আহিছে, 71ত আহিছে, 61ত আহিছে, ইৰিলেভেণ্ট। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, এই মানুহখিনিয়ে কাৰ পক্ষত থিয় দিব? কাৰণ এজন ভাৰতীয় মানুহ যদি বিদেশতো থাকে, আমি কি কওঁ? বিদেশত আপোনজন। তেওঁ মনত ভাৰতীয়ত্বটো এৰি দিব নোৱাৰে। বিশ্বত এনেকুৱা এখন দ্বিতীয় ৰাজ্য নাই যিখন ৰাজ্য মূল অধিবাসী আজি 60ৰ তলত নামিব আৰম্ভ কৰিছে, আৰু বাংলাদেশী মূলৰ মানুহ 40%ৰ পৰা আগবাঢ়ি গৈ থকাৰ প্ৰক্ৰিয়া আজি আমি আমাৰ চকুত দেখা পাইছো। সভ্যতাৰ যুঁজত আমি বহু দিনলৈ যুঁজিব লাগিব। মুখ্যমন্ত্ৰী কোন হ'ব, বিধায়ক কোন হ'ব, সাংসদ কোন হ'ব, এই প্ৰশ্নৰ কোনো উত্তৰে জাতিটোক জীয়াই নাৰাখে। আজি জাতিটোক ভাৰতীয় জনতা পাৰ্টিৰ দৰে আপোচবিহীন লোকৰ প্ৰয়োজন আছে, যি যিকোনো কাৰণতে আত্মসমৰ্পণ নকৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে। আৰু তেনেকুৱা অজস্ৰ লোকৰ প্ৰেৰণাৰ আমি প্ৰতীক হ'ব লাগিব। মানুহক আমি বুজাব লাগিব যে বিজেপিয়ে নিজৰ স্বাৰ্থৰ ওপৰত গৈ জাতিটোক জীয়াই ৰখাৰ সংগ্ৰামত লিপ্ত হৈছে। 5 বছৰত কামত কোনেও আমাক ক'ব নোৱাৰে, কোনেও ভবা নাছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত কোনোবাই উচ্ছেদ কৰিব আৰু সেই মাটিতে আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিব। কোনেও কল্পনা কৰা নাছিল। কোনেও কল্পনা কৰা নাছিলে যে লাচিতৰ সুবিশাল মূৰ্তি অসমীয়াই দেখা পাব। কোনেও কল্পনা কৰা নাছিলে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব। কোনেও কল্পনা কৰা নাছিলে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব। মানুহে আমাক যি দায়িত্ব দিছিল, তাৰ পৰা বহু খোজ আগত গৈ প্ৰত্যেকটো পৰ্যায়ত আমি কাম কৰিছো। কিন্তু এই কাম আমাৰ কাৰণে নহয়। আপোনালোকে আমি সকলোৱে বুজিব লাগিব যে আমি এখন ডাঙৰ যুঁজৰ শৈলী, আৰু আমি যদি আত্মসমৰ্পণ কৰো, মোৰ দুখীয়া জন্মভূমিৰ আৰু কোনো বিকল্প নাথাকে। মই জীয়াই থাকোতে, আপুনি জীয়াই থাকোতে আমি দেখা পাম টেক অভাৰ। আজি গুৱাহাটী টেক অভাৰ, কালি নগাঁও টেক অভাৰ, কালি মঙলদৈ টেক অভাৰ। এটাৰ পিছত এখনকৈ গাঁও ল'ব, এটাৰ পিছত এখনকৈ নগৰ ল'ব। কৰিবলগীয়া বহুত কাম আছে। আমাৰ সন্মুখত এখন বিশাল এজেণ্ডা আছে। অসমখনক আমাৰ নৱ প্ৰজন্মৰ বাবে আমি সুৰক্ষিত কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত আমি জাতিটোক ৰক্ষা কৰিবলৈ, সভ্যতাৰ যুঁজত যুঁজিবলৈ অৱতীৰ্ণ হ'ব লাগিব।